কাৰোবাৰ জিএনএম নাৰ্ছিং কোৰ্চত ফ্ৰীত এডমিশ্যন ল'বলৈ ইচ্ছা আছে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। কাৰণ 2024 আৰু 25 বৰ্ষৰ সেশনৰ আজি বছৰটোৰ অন্তিম সুযোগ। আজি যদি জিএনএম নাৰ্ছিং কোৰ্চৰ ফৰ্ম ফিল আপ কৰি জমা দিয়ে তাৰ পিছত যদি সিলেকশ্যন হয় তেতিয়াহ'লে জিএনএম নাৰ্ছিং কোৰ্চত ফ্ৰীত এডমিশ্যন ল'ব পাৰিব। এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ তথ্য জনাই দিয়া হ'ব। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আৰু অনলাইন ফৰ্ম ফিল আপৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। লিংকত ক্লিক কৰি নিজৰ মোবাইলত অনলাইন ফৰ্ম ফিল আপ কৰি অনলাইন জমা দিব পাৰিব। এইটো হ'ল অল ইণ্ডিয়া দুলীয়াজানৰ জিএনএম নাৰ্ছিং কোৰ্চ হয়। জিএনএম নাৰ্ছৰ কোৰ্চৰ সময়সীমা 3 বছৰ। টোটেল 30টা চিট আছে। স্কুল অৰ্থাৎ ইনষ্টিটিউটৰ নাম হ'ল স্কুল অফ নাৰ্ছিং অল ইণ্ডিয়া হস্পিটেল দুলীয়াজান। ইয়াতে উল্লেখ কৰিছে যে কোনবিলাক কেণ্ডিডেট এই ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াতে কিছুমান ডিষ্ট্ৰিক্টৰ নাম উল্লেখ কৰিছে, সেইবিলাক কেণ্ডিডেট অনলি ফৰ্ম ফিল আপ কৰিব পাৰিব। ডিষ্ট্ৰিক্টৰ নাম কম, যিবিলাক ডিষ্ট্ৰিক্টৰ নাম কম সেইবিলাক ডিষ্ট্ৰিক্টৰ অনলি ফৰ্ম ফিল আপ কৰিব পাৰিব। ডিব্ৰুগড়, তিনচুকীয়া, শিৱসাগৰ, চৰাইদেউ আৰু হ'ল অৰুণাচল প্ৰদেশৰ চাংলাং ডিষ্ট্ৰিক্টৰ। বাকী ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট নোৱাৰিব। পুনৰ জনাই দিব বিচাৰিছো, ডিব্ৰুগড়, তিনচুকীয়া, শিৱসাগৰ, চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ চাংলাং ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট এই ফৰ্ম ফিল আপ কৰিব পাৰিব, বাকী ডিষ্ট্ৰিক্টৰ নোৱাৰিব। এতিয়া জনাই দিয়া হ'ব ফৰ্ম ফিল আপ কৰিবলৈ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব লাগিব। 12 পাছ কৰা হ'ব লাগিব। সায়েন্স, কমাৰ্চ বা আৰ্টছৰ পৰা যদি এইচএছ পাছ কৰিছে আৰু যদি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ জিএনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষা দিছে তেতিয়াহ'লে এই ফৰ্ম ফিল আপ কৰিব পাৰিব। ফৰ্ম ফিল আপ কৰিবলৈ কেণ্ডিডেটৰ প্ৰথম ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰৰ লিংক ইয়াতে আছে আৰু যেতিয়া ৰেজিষ্টাৰ হ'ব তাৰ পিছত লগ ইন অপশ্যনত ক্লিক কৰি লগ ইন হোৱাৰ পিছত কেণ্ডিডেট বাকী প্ৰচেছখিনি কৰিব পাৰিব। এন্ট্ৰেন্স পৰীক্ষাত কিমান পালে এই ফৰ্ম ফিল আপ কৰিব পাৰিব ইয়াতে উল্লেখ কৰিছে। জেনেৰেল ইউআৰ ইডব্লিউএছ কেটেগৰীৰ 26 মিনিমাম নম্বৰ পাব লাগিব, তেতিয়া এই ফৰ্ম ফিল আপ কৰিব পাৰিব। SC ST OBC NCL কেটেগৰী কেণ্ডিডেটৰ 25 নম্বৰ যদি পাইছে এন্ট্ৰেন্স পৰীক্ষাত তেতিয়াহ'লে ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু দিব্যাংগ কেণ্ডিডেটৰ ইয়াতে উল্লেখ কৰিছে 25 নম্বৰ। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি অনলাইন ফৰ্ম ফিল আপ কৰক। বৰ্তমান ফৰ্ম ফিল আপৰ লিংক এক্টিভ আছে।